from? Poland. Hey, photo এটা উঠাই আছে আমি উঠাম. You take mine as well. You take one of us, yeah. Really long. উঠো. এইটো কভাৰ কৰিবা. Hey guys, welcome to Techly Vlogs. আৰু মই আহিলো আজি আংনিহাটী সত্ৰ মাজুলীৰ এখন বিৰাট ডাঙৰ সত্ৰ. বিৰাট ভাল লাগিছে একদম. বিৰাট ভাল লাগিছে আহি. আৰু ইয়াতে আহি লণ্ডনৰ মানুহ দেখা পাইছো. বহুত ফৰেইনাৰ আহিছে. ইংলিছত কথা পাতি আমিতো ভালকৈ বুজি নাপাওঁ. ইংলিছত ক'লে এখন হিন্দীত ক'ব পাৰোঁ. হিন্দীত আমি কথা নাপাতিলোঁ. আৰু ইয়াতে মাছত নাম লিখি দিয়া হৈছে. আৰু আপোনালোকক দেখি দি আছোঁ আগৰ দৃশ্যমান. বহুত বোলে ডাঙৰ সত্ৰ. ইমান চাওক আপোনালোকে. ইমানত বা কি কৰে বিশেষকৈ আমি নাজানো. এয়া আগলৈ যাই আছোঁ. আৰু আজি লাষ্ট ট্ৰিপ আমাৰ. আৰু আমি ঘৰলৈ যাম আজি. জয়মতী আৰু গদাপানী. জয়মতী আৰু গদাপানী ইয়াতে আছে. ফ'কাছ কৰি চালে গম পাব, চিনি পাব নিশ্চয় দেখা পাব আপোনালোকে. কাউৰী কিবা বাটা কৰি আছে. আহি পেলাই কেনেকুৱা লাগিল আপোনালোকৰ? আমি পিছত কথা এক্সিলেণ্ট লাগিছে. কাউৰীকেইটাৰ লগত আমি পিছত কথা পাতিম. কাউৰীৰ লগত পিছত কথা পাতিম. আমি আগলৈ যাওঁ, সত্ৰখন চাই লওঁ আৰু আপোনালোককো দেখাম. চাই যাব. আমাৰ মাজত এটা গৰু দেখা পাইছোঁ গাইজ বহুত দিনৰ মূৰত. আৰু ইয়াতে ছাগলে উঠে টিঙৰ ওপৰত ঘাঁহ খায়. মন্তব্য ল'বলৈ চেষ্টা কৰিম. আপুনি ইয়াতে থাকি কি অনুভৱ কৰিছে? এই গৰুটো যায় কিবা আপোনাৰ অনুভৱ নাই? আপুনি আংনিহাটীত থাকি পেলাই কি অনুভৱ কৰিছে? একো নকয়. ইয়াৰ নামঘৰ, ইয়াৰ ঢোল দগৰা, নামঘৰলৈ সংগ্ৰহস্থলয়. আপোনাৰ আজি ফুল ভিডিঅ' দেখি দি আছোঁ, আপোনালোকে চাব শেষলৈকে. আজি এইখন শৰাই, ইয়াৰ জাপি কহে বাগিছে. আৰু চাৰখন আগলৈ গ'ল. আমি যাই আছোঁ ভিতৰলৈ. এয়া হ'ল আউনিহাটীৰ সত্ৰ শ্ৰী শ্ৰী গোবিন্দ জয়তী. ইয়াৰ ভিতৰলৈ গৈছে চাৰখন. ইয়াৰ ভিতৰলৈ যাওঁ. হা এইটো কি? গৰুৰ দেৱতা হ'ল গৰুৰ দেৱতা. আৰু আগফালে দেখাই দি আছোঁ আপোনালোকক. আৰু ইয়াতে ৰং কৰি আছে ৰাসৰ কাৰণে. ভিতৰে যাই দেখাই দি আছোঁ. ৰ'বা আপোনালোকে অপেক্ষা কৰক মাথো. আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ক. আশা থাকিম সেইসকলে চাই থাকিব বুলি. তুলসী গাছ. তুলসী না? তুলসী 300 বছৰ আগৰ. এইটো পাহাৰীয়া. 3 বছৰ? নৰ্মেল তুলসীও নহয়, পাহাৰীয়া. বহুত দিনৰ পুৰণি এইটো. চাইছা না কিমান ডাঙৰ স্মৃতি হৈ ৰৈ
আৰু মই আপোনালোকক দেখি দিছোঁ এটা খাল, ইটো খালত সোণালী কালাৰৰ মাছ থাকে। আপোনালোক মই দেখাব নোৱাৰিলোঁ কাৰণ মাছকেইটা ওপৰলৈ অহা নাই, তলতে আছে সকলো মাছ, সেইকাৰণে আপোনালোক দেখা নাই। তাৰপিছত মই আহিলোঁ সংস্থালয়। এয়া সংস্থালয়ৰ ভিতৰে বহুতো আগৰ দিনৰ পুৰণি বস্তু দেখা পোৱা যায়। এই সিনেমাখন আপোনালোক মই দেখাব নোৱাৰিলোঁ, বিশেষকৈ তাতে ভিডিঅ'টো কৰিবলৈ নিদিয়ে, সেইকাৰণে বিশেষকৈ আপোনালোক দেখালোঁ। এই এখন কিতাপো কিনিছোঁ, তাতে আগৰ দিনৰ ৰাজা মহাৰাজা কাপোৰ দেখা পোৱা যায় আৰু গদা দেখা পোৱা যায়। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব।